নমস্কাৰ। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে আৰু আশা কৰিছোঁ যে আপোনালোকৰ আপোনজনৰ যদি কোনোবাই মেট্ৰিক পৰীক্ষা দিছিলে তেওঁৰ ফলাফল নিশ্চয় ভাল হৈছে। যদি কাৰোবাৰ ফলাফল আশাব্যঞ্জক হৈ নাহিল, অৰ্থাৎ অনুমান কৰাতকৈ বা আশা কৰাতকৈ কম নম্বৰ পাইছে, তেতিয়াহ'লে তেওঁলোকে 22 এপ্ৰিলৰ পৰা 7 মে'লৈকে অনলাইনত ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব। তেওঁলোকে তেওঁলোকৰ এনচাৰ স্ক্ৰিপ্টছ ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব অনলাইন, আৰু তেওঁলোকে যাতে তেওঁলোকৰ যি এনচাৰ স্ক্ৰিপ্ট আছিল তাৰ স্কেন কপি পায় আৰু যি OMR তেওঁলোকে ছাবমিট কৰিছিলে ফিল আপ কৰি তাৰ স্কেন কপিৰ লগতে যি এনচাৰ কি আছে সেই এনচাৰ কিৰ স্কেন কপি পাবলৈ বাবে তেওঁলোকে অনলাইনত এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ ক্ষেত্ৰত কিছু নীতি নিয়ম আছে। মই এই ভিডিঅ'টিত সেই নীতি নিয়মখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। গতিকে প্ৰথমতে প্ৰচিডিউৰ দিছে, আপোনালোকে যি ডেছক্ৰিপটিভ কুৱেশ্যনছৰ এনচাৰ লিখিছিলে তাৰ এনচাৰ স্ক্ৰিপ্টটো ৰিচেকিং কৰিবৰ কাৰণে, লগতে যি এনচাৰ স্ক্ৰিপ্টৰ স্কেন কপি আপোনালোকে যোনটো এনচাৰ স্ক্ৰিপ্ট অলৰেডি লিখিছিলে পৰীক্ষাৰ সময়ত তাক ৰিচেক কৰিব আৰু তাৰ স্কেন কপি আপোনাক দিব লাগে বুলি আপুনি এপ্লাই কৰিব অনলাইনত। আৰু তাৰ প্ৰচিডিউৰটো হ'ল যে প্ৰথমতে আপুনি sebaonline.org এই সেবাৰ ৱেবছাইটত গৈ পেলাই আপুনি এপ্লাই কৰিব লাগিব। তাত ক্লিক কৰাৰ পিছত আপুনি এটা লিংক পাব। লিংকটোত এনেকৈ থাকিব যে এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ এনচাৰ কি। তাত আপোনালোকে ক্লিক কৰিব লাগিব, আৰু তাত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট কৰিব লাগিব ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্টছ। সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। সেইটো চিলেক্ট কৰাৰ পাছত আপুনি যোনটো বিষয়ক লৈ অসন্তুষ্ট, বিষয়ৰ নম্বৰ লৈ অসন্তুষ্ট, সেই বিষয়টো আপুনি চিলেক্ট কৰিব লাগিব। আৰু তাৰপিছত তাত যিখিনি নেচেচাৰী ইনফৰ্মেশ্যন বিচাৰে আপোনাৰ পৰা সেই ইনফৰ্মেশ্যনখিনি আপুনি দিব লাগিব, আৰু যি নেচেচাৰী ফিজ থাকে সেই ফিজটো আপুনি অনলাইন মোডত পে' কৰিব লাগিব। আৰু এই ফিজটোৰ কথা উল্লেখ কৰিছে যে এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং কৰাৰ লগতে স্কেন কপি এনচাৰ স্ক্ৰিপ্টটো পাবৰ কাৰণে OMR চিট নহয়, অকল আপোনাৰ যি ডেছক্ৰিপটিভ এনচাৰখিনি আছে তাৰ আপুনি স্কেন কপিও পাব আৰু লগতে ৰিচেকিঙো হ'ব। ইয়াৰ কাৰণে প্ৰতিটো ছাবজেক্টৰ এগেইনষ্টত আপুনি 400 ৰুপিজকৈ ফিজ পে' কৰিব লাগিব। আৰু এই ৰিচেকিঙৰ প্ৰচেছটো কেনেধৰণৰ হ'ব সেইটো কথা স্পষ্টকৈ উল্লেখ কৰি দিছে। ৰিচেকিং মানে ৰিইভালুৱেশ্যন নহয়, মানে পুনৰ আপোনাক মূল্যায়ন কৰি নিদিয়ে। আগতে যি মূল্যায়ন কৰিছিলে সেইটো মূল্যায়নতে থাকিব। খালি তেওঁলোকে কি কৰিব, ইনক্লুড কি হ'ব, টোটেলিং কৰিব, ৰিটোটেলিং কৰিব। এক্সামিনাৰজনে যি মাৰ্কছ দিছিলে মাৰ্কছখিনি আকৌ এবাৰ গণি দিব, কিবা কাৰণে আপুনি বেছি নম্বৰ পাইছিলে, গণোতে কম নম্বৰ হ'ল নেকি, বা কিবা এনচাৰ আপুনি লিখিছিলে যোনটো এক্সামিনাৰে চেক কৰাৰ সময়ত তাক নম্বৰ নিদিয়াকৈ বা তাক ইভালুৱেশ্যন নকৰাকৈ থাকি গ'ল নেকি সেইটো চেক কৰিব। আৰু কিবা কাৰেকশ্যন অফ ৰং এণ্ট্ৰি অফ মাৰ্কছৰ ৰং এণ্ট্ৰি দিছে নেকি, য'ত 4ৰ ভিতৰত আপুনি 4 পাব লাগিছিলে, এইটো কিবা কাৰণে তাত ৰং এণ্ট্ৰি হৈ পেলাই তাত মাৰ্কছ আপোনাক এণ্ট্ৰি কৰোঁতে 4টোত আপোনাৰ যেতিয়া টুকি পেলাই আনিছিলে, ভিতৰত 4 আছে কিন্তু ওপৰলৈ টুকি আনিছিল, বা বেলেগ কিবা মেনাৰতে হওক আপোনাক ৰং এণ্ট্ৰি হৈছে নেকি মাৰ্কছৰ, সেই যদি হৈছে আপোনাক সেইটো ৰিচেকত অন্তৰ্ভুক্ত হ'ব। কিন্তু ই ৰিইভালুৱেশ্যন নকৰে। অৰ্থাৎ আপুনি এটা এনচাৰ 10 মাৰ্কছৰ এটা এনচাৰ লিখিছিলে, তাত আপোনাক 8 দিছে, সেইটো ৰিইভালুৱেট কৰি পেলাই বোলে নহয় এইটো 8 নহয় 9 পাব লাগে বা 10ত 10 পাব লাগিছিল, তেনেধৰণৰ পদক্ষেপ ইয়াত নহয়, ৰিইভালুৱেশ্যন নহয়। অকল 3টা কামেই হ'ব। মাৰ্কছৰ টোটেলিংটো আকৌ এবাৰ কৰিব, ৰিটোটেলিং কৰিব, আৰু কিবা এনচাৰ আপুনি লিখিছিলে আৰু সেইটোক মাৰ্কছ নিদিয়াকৈ বা ইভালুৱেশ্যন নকৰাকৈ থাকি গ'ল নেকি সেইটো চেক কৰিব, আৰু থাকি গৈছে যদি সেইটো ইভালুৱেট কৰিব। আৰু কিবা মেনাৰত নাম্বাৰ দিওঁতে মাৰ্কছ দিওঁতে ৰং এণ্ট্ৰি হৈছে নেকি কিবা নেচাৰত বা কিবা মেনাৰত, তেতিয়াহ'লে সেইটো ইয়াৰ ভিতৰত ইনক্লুড কৰি লৈ পেলাই সেইখিনি শুধৰাই দিব।
অকল এই দুটা মাধ্যমেৰে জনাব, বেলেগ কোনো মাধ্যমেৰে আপোনাক এই ৰিজাল্ট দিয়া নহয়, ৰিচেকিঙৰ ৰিজাল্ট দিয়া নহয়। আৰু আপোনাৰ যদি মাৰ্কছ ৰিচেকিঙৰ পিছত বাঢ়ে তেতিয়াহ'লে তাৰ যি মাৰ্কশ্বিট বা চাৰ্টিফিকেট ইছ্যু কৰা হ'ব সেইটো অকল আপুনি অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট আপুনি যোনটো বৰ্তমানে পাইছে সেই মাৰ্কশ্বিট চাৰ্টিফিকেট আপুনি স্কুলৰ হেড টিচাৰৰ জৰিয়তে সেৱা বৰ্ডত গৈ জমা দিয়াৰ পাছতহে আপুনি ৰিভাইজ যোনটো আপোনাৰ মাৰ্কছ বাঢ়িছে ৰিভাইজ মাৰ্কশ্বিট বা চাৰ্টিফিকেটখন পাব। আপুনিকে স্কুলক বা কেণ্ডিডেটক সেই মাৰ্কশ্বিট পঠাই দিয়া নাযায়। অকল স্কুলৰ হেড অফ দ্য স্কুলে পুৰণা আগৰ মাৰ্কশ্বিটটো অৰিজিনেল মাৰ্কশ্বিটটো জমা দিলে বা অৰিজিনেল চাৰ্টিফিকেটটো জমা দিলেহে যদি আপোনাৰ ৰিভাইজ মাৰ্কছ আহিছে মাৰ্কছ বাঢ়িছে তেতিয়াহ'লে আপোনাক সেই ৰিভাইজ মাৰ্কছৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটখন বৰ্ডে যোগান ধৰিব। আৰু যি স্কেন কপি এনচাৰ স্ক্ৰিপ্টৰ আপুনি পাব সেইটো কেণ্ডিডেটক অকল ইমেইলৰ যোগেদিহে পঠোৱা হ'ব। অকল ইমেইলৰ যোগেদি সেই স্কেন কপি এনচাৰ স্ক্ৰিপ্টৰ আপুনি পাব। তাৰপিছত দিছে প্ৰচিডিউৰ ফৰ অবটেইনিং স্কেন কপি অফ OMR উইথ এনচাৰ কি। যি আপোনালোকে এইবাৰ OMR ইন্ট্ৰডিউচ কৰিছিলে, OMRটো যিখিনি ফিল আপ কৰা হৈছিলে ৰাউণ্ড কৰা হৈছিলে সেই OMR স্কেন কপিটো আৰু এনচাৰ কি, অৰ্থাৎ যদি এটা এনচাৰ শুদ্ধ এনচাৰটো বি আৰু আপুনিও এনচাৰ কিট আছে বি আৰু আপুনিও বি কৰিছিলে, তাৰপিছত আপুনি আকৌ মাৰ্কছ পোৱা নাই তেনেধৰণৰ কিবা হৈছে নেকি, যোনটো প্ৰায় মানে অসম্ভৱ ধৰণৰ কথা, তেনেধৰণৰ ভুল জেনেৰেলি নহয়। যদি আপুনি তথাপিও চেক কৰিব বিচাৰে যে আপোনাৰ তেনেকুৱা ধৰণৰ কিবা ভুল হৈছে, আপোনাৰ লগত কিবা খেলি মেলি হৈছে, তেতিয়াহ'লে আপুনি আপোনাৰ স্কেন কপিটো আপোনাৰ OMR যোনটো ছাবমিট কৰিছিলে তাৰ স্কেন কপিটো আৰু তাৰ লগতে এনচাৰ কিটো অৰ্থাৎ শুদ্ধ OMR কি হয়নো এই দুটা আপোনাৰ যদি পাব বিচাৰে তেতিয়াহ'লে আপুনি একেধৰণৰ সেৱা ৱেবছাইটত গৈ পেলাই সেৱা অনলাইন অৰ্গেনাইজেশ্যন আপুনি ক্লিক কৰিব লাগিব, সোমাব লাগিব ৱেবছাইটত। সোমাই পেলাই আপুনি ক্লিক কৰিব লাগিব এইটো লিংকত এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ এনচাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ এনচাৰ কি। আপুনি এইটোত ক্লিক কৰিব আৰু তাতে আপুনি চিলেক্ট কৰিব স্কেন কপি অফ OMR এনচাৰ কি বুলি যোনটো অপশ্যন পাব সেইটো আপুনি চিলেক্ট কৰিব আৰু তাৰপিছত ছাবজেক্ট চিলেক্ট কৰিব কোনটো ছাবজেক্টৰ আপুনি OMRৰ স্কেন কপি আৰু এনচাৰ কি স্কেন কপি আপুনি পাব, এনচাৰ কিটো পাব আপুনি বিচাৰে সেই ছাবজেক্টটো আপুনি চিলেক্ট কৰিব। তাৰপিছত যিখিনি নেচেচাৰী ইনফৰমেশ্যন বিচাৰে সেইখিনি আপুনি দিব আৰু তাৰ লগতে যিটো ফিজ আছে প্ৰতিটো ছাবজেক্টৰ কাৰণে স্কেন কপি অফ OMR আৰু এনচাৰ কি পাব হ'লে আপুনি 50 টকা ফিজ দিব লাগিব। সেইটো আপুনি অনলাইন মোডত সেই ফিজটো পে'মেণ্ট কৰিব লাগিব। আৰু আপুনি ৰিচিপ্টটো কৰাৰ পিছত লাষ্ট ডেট অফ ৰিচিপ্ট অফ এপ্লিকেশ্যন যোনদিনাখন আপুনি এপ্লিকেশ্যনটো ছাবমিট কৰিছে সেইদিনাখনৰ পৰা 30 দিনৰ ভিতৰত আপোনাক OMR আৰু এনচাৰ কিটো ইমেইলৰ থ্ৰু দি পেলাই দিয়া হ'ব বুলি এই মডেলিটিছত উল্লেখ কৰিছে। আৰু কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন দিছে যে কেতিয়াৰ পৰা এইটো অ'পেন হ'ব, 22 তাৰিখৰ পৰা অ'পেন হ'ব, 22 এপ্ৰিল 2024 পৰা আপুনি এপ্লাইটো কৰিব পাৰিব। আৰু কেতিয়ালৈকে কৰিব পাৰিব, 7 মে 2024 ৰাতি 10 বজালৈকে আপুনি এই ৰিচেকিং যদি কৰিব বিচাৰে বা স্কেন কপি যদি আপুনি পাব বিচাৰে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। আৰু আপুনি যদি ফিজ পে'মেণ্ট নকৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। আৰু কোনো ধৰণৰ অফলাইনত আপুনি যদি তাত অফিচত গৈ পেলাই বা হেড ছাৰৰ তাত গৈ পেলাই এপ্লিকেশ্যন দিব বিচাৰে তেনেধৰণৰ এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব, অকল অনলাইনতহে এপ্লিকেশ্যন একচেপ্ট কৰা হ'ব। আৰু ইনকমপ্লিট এপ্লিকেশ্যন যিখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছে যিখিনি তাত প্ৰয়োজনীয় তথ্য বিচাৰিছে সেই গোটেইখিনি আপুনি দিব লাগিব। যদি আপুনি ইনকমপ্লিট এপ্লিকেশ্যন ছাবমিট কৰে তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব। আৰু আপোনাক যোনটো স্কেন কপি দিয়া হ'ব আপোনাৰ এনচাৰ স্ক্ৰিপ্টত তাত কিন্তু আপুনি আপোনাৰ বহীখনৰ চোৱা ব্যক্তিজন কোন, ইভালুৱেটৰ কোন, এক্সামিনাৰ কোন বা আদাৰ অফিচিয়েলছ কোন আছে সেইখিনি আপুনি দেখা নাপাব, কাৰণ আপোনাক সেইখিনি কি কৰি দিয়া হ'ব, ব্লক কৰি পেলাইহে দিয়া হ'ব। আৰু আপোনাৰ পৰা এটা আণ্ডাৰটেকিং লোৱা হ'ব যেতিয়া আপুনি অনলাইন ফিল আপ কৰিব যে আপুনি যি স্কেন কপি পাইছে, ধৰি লওক আপুনি এতিয়া স্কেন কৰিছে, আপুনি একদম 100ৰ 100 পাইছে, সেইখন কপি স্কেন কপি আপুনি লৈ পেলাই সেইটো আপুনি ডিছপ্লে কৰিব, আপুনি এডভাৰটাইজমেণ্ট হিচাপে আপোনাৰ স্কুলখনত ব্যৱহাৰ কৰিব যে মোৰ ষ্টুডেণ্টে 100ৰ 100 পাইছে এইটো কপি, তেনেধৰণৰ কাম আমি কৰিব নোৱাৰোঁ। কোনো কমাৰ্চিয়েল পাৰপজ বা প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত আমি এয়া শ্ব' কৰিব নোৱাৰোঁ বা ডিছপ্লে কৰি দিব নোৱাৰোঁ। আৰু ইয়াৰ যদি আমি সেইটো এটা আণ্ডাৰটেকিং দিব লাগিব আৰু ই যদি ভায়লেশ্যন কৰোঁ এই ইনষ্ট্ৰাকশ্যনত তেতিয়া আমাৰ এগেইনষ্টত লিগেল একশ্যন ল'ব পাৰে। এই কথাটো খুবেই ইম্পৰ্টেণ্ট কথা। আৰু যি আমাৰ ইভালুৱেটৰ এনচাৰ স্ক্ৰিপ্টটো পাম তাক আমি চেলেঞ্জ কৰিব নোৱাৰোঁ বা এনি এক্সামিনি, কোনো ধৰণৰ পৰীক্ষাৰ্থীয়ে তাক চেলেঞ্জ কৰিব নোৱাৰে কোৰ্টত বা কোনো ধৰণৰ ক্লেইম কৰিব নোৱাৰে
এনি ফৰামৰ মানে যিবিলাক আমাৰ ফৰাম থাকে, ধৰি লওক কনজিউমাৰ ফৰাম আছে, তেনেধৰণৰ কিছুমান ফৰাম আছে, ট্ৰিবিউনেল আছে, তাত আমি ইয়াৰ কোনো ক্লেইম কৰিব নোৱাৰোঁ। এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু ছেপাৰেট এপ্লিকেশ্যন আণ্ডাৰ RTI ইজ নট ৰিকুৱাৰ্ড, কোনো ধৰণৰ RTI এপ্লিকেশ্যন প্ৰয়োজন নাইকিয়া, আপুনি জাষ্ট অনলাইন এপ্লাই কৰিলে আপোনাক স্কেন কপিটো দিব। আৰু এপ্লাই কৰাৰ সময়ত আপুনি আপোনাৰ অৰিজিনেল এডমিট কাৰ্ডৰ স্কেন কপিটো দিব লাগিব, আণ্ডাৰটেকিংটো দিব লাগিব, তাৰ লগত স্কেন কপি এডমিট কাৰ্ডৰ দিব লাগিব। আৰু কেণ্ডিডেটজনৰ হৈ পেলাই যদি অইন কোনোবা এপ্লিকেশ্যন কৰে বা ইনকমপ্লিট এপ্লিকেশ্যন পোৱা যায়, সেইটো ছামাৰীলি ৰিজেক্টেড হ'ব, মানে কেণ্ডিডেটে নিজে এপ্লিকেণ্ট হ'ব লাগিব, বেলেগ কোনোবাই কেণ্ডিডেটৰ হৈ পেলাই এপ্লাই কৰিব নোৱাৰিব বুলি ইয়াত উল্লেখ কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে কম্পিটেণ্ট অথৰিটি অফ দ্য বৰ্ড, ছেবাৰ যি কম্পিটেণ্ট অথৰিটি এই ক্ষেত্ৰত বনোৱা হৈছে, তেওঁলোকে যি মাৰ্কছ এৱাৰ্ড দিব শ্বেল বি ফাইনেল এণ্ড বাইণ্ডিং অন দ্য কেণ্ডিডেটে সেই কথাখিনি কেণ্ডিডেটৰ ওপৰত বাইণ্ডিং হ'ব আৰু তেখেতে মানিবই লাগিব। আৰু গোটেই ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে অনলাইনত যেতিয়া এপ্লাই কৰিবৰ কাৰণে পৰ্টেল খুলিব, তাত পাব, এবাৰ নিজাববীয়াকৈ পঢ়ি ল'ব, পঢ়ি লৈ পেলাই এপ্লাই কৰিব পাৰে, যদিহে আপুনি প্ৰাপ্ত নম্বৰক লৈ সন্তুষ্ট নহয়। গতিকে ইনফৰমেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভাবিলে কাইণ্ডলি লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।